কুলাত কেঁচুৱালৈ হুকহুকাই কান্দিছে এজন লোকে। কান্দিছে, কেৱল কান্দিছে। থানা চৌহদত এইদৰে কান্দি কান্দি বিচাৰিছে ন্যায়, কিন্তু ক'ত? উত্তৰ শালমৰা আৰক্ষী থানাত আৱেগিক পৰিৱেশ। এজন লোকে কেঁচুৱা এটি কোলাত লৈ হুকহুকাই কান্দিছে, কান্দি কান্দি বিচাৰিছে ন্যায়। হয়, এই লোকজনৰ নাম মৃগেন বৰ্মন। ঘৰ শীতলসতী চাৰাকোলাত। লোকজনে আজিৰ পৰা ৫টা বছৰ আগতে ভাল পাই বিয়া পাতিছিল বিচিত্ৰ বৰ্মন নামৰ যুৱতীগৰাকীক। সুন্দৰভাৱে চলি আছিল সংসাৰ। কেৰালাত কাম কৰি চলাইছিল সংসাৰ। প্ৰেমৰ সাক্ষীৰূপে আছে এটি ৩ বছৰীয়া সন্তান। ইফালে স্বামী নথকাৰ সুযোগ লৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত চিনাকি হৈ পত্নী বিচিত্ৰ বৰ্মন লিপ্ত হৈছিল উত্তৰ শালমৰাৰ বিকাশ ৰায় নামৰ এজন যুৱকৰ সৈতে প্ৰেমত। ঘৰত চিনাকি দিছিল মামাকৰ ল'ৰা বুলি। মামাকৰ ল'ৰা বুলি চিনাকি দি চলাই গৈছিল অবৈধ সম্পৰ্ক। আজিৰ পৰা ১৭ দিন আগতে বিকাশৰ লগত পলাই যায় বিচিত্ৰ বৰ্মন। এৰি থৈ যায় ৩ বছৰীয়া সন্তানক। ইফালে পত্নীৰ সন্ধান বিচাৰি স্বামী মৃগেন বৰ্মনে উত্তৰ শালমৰা থানাত দিয়ে এজাহাৰ। আজি আৰক্ষীয়ে ২ প্ৰেমাস্পদক বিচাৰি উলিওৱাৰ পিছত স্বামী মৃগেন বৰ্মনে পত্নীক বিচাৰি থানাত উপস্থিত হয় যদিও বিচিত্ৰ বৰ্মনে পূৰ্বৰ স্বামীৰ লগত যাবলৈ অপাৰগ হয়। ফলত থানাটিত নিজৰ ৩ বছৰীয়া সন্তানক কোলাত লৈ এইদৰে থানা চৌহদতে কান্দোনত ভাগি পৰে পূৰ্বৰ স্বামী মৃগেন বৰ্মন। এগৰাকী পিতৃয়ে সন্তানক কোলাত লৈ হুকহুকাই কন্দা দৃশ্যই সকলোকে আৱেগিক কৰি তোলে। ইফালে আৰক্ষীয়ে আজি বিচিত্ৰ বৰ্মন আৰু প্ৰেমিক বিকাশ ৰায়ক বিচাৰৰ বাবে আদালতত হাজিৰ কৰোৱায়। মাহৰ আহিছে ২ দিনমান থাকিল। থকাৰ পিছত মানে শনিবাৰ আহিছে। অহাৰ পিছত ৰবিবাৰ থাকিল। সোমবাৰে মানে LIC অফিচত অহা কথা কৈছে। অহাৰ পিছত আৰু শনিবাৰে অহা কথা কৈছে। আহিয়া মানে ৰবিবাৰ থাকিল। সোমবাৰে মানে LIC অফিচত অহা কথা কয়া মানে কাগজবোৰ আছিল বোলে LICৰ আনিবা কাগজ আনা কি দৰকাৰ আছিল আৰু কিবা এনেকুৱা কথা কয়া বোলে ৩টা মানৰ পৰা নোহোৱা হ'ল আৰু ইমান এটা কথা গম নাপাওঁ আৰু এইবাৰ গম পাওঁ আৰু ২ দিন পাছত তাৰপিছত বেলেগৰ ল'ৰাৰ লগত বোলে পলাই গ'ল বোলে শুনা পাইছোঁ। আপোনালোকে ভাল পাই বিয়া হৈছে নেকি? মই ভাল পাই বিয়া কৰাইছোঁ। কিমান বছৰ হ'ল? ৫ বছৰ হ'ল। 5 বছৰ হ'ল। আপোনাৰ বাচ্চা কিমান বছৰ? ৩ বছৰ। 3 বছৰ বাচ্চা। তো আজি কি হ'ল? আজি হ'ল মানে ডাইভৰ্চ দিলে আৰু মোক। আপুনি কি তাইক বিচাৰে না নাই? তাক বিচাৰিছোঁ, চেষ্টা কৰিছিলোঁ বিচাৰাৰ কাৰণে। তাই বোলে নাহা কথা কৈ আছে। সেইটোৱে। যিটো ল'ৰাৰ লগত পলাইছে সেইটোৰ লগত কিমান দিনৰ প্ৰেম আছিলে? আপুনি কিবা গম পায় আগৰ পৰা? মানে তামি কয় ৩ মাসৰ প্ৰেম বোলে। কি বুলি চিনাকি দিছিল ল'ৰাজনক আপোনাৰ মতে? মামাৰ বেটা বুলি কৈছে আৰু। তেওঁলোকে কেনেকৈ চিনাকি হৈছিল? পূজা চূজা লাগাল দেখা পাং আৰু ৰাজা কৰিবা মামাৰ বেটা হোৱা কথা কৈছে। মানে এটা মিছা কথা কৈছে আপোনাক? মানি ল'লোঁ আৰু মামাৰ বেটা বুলি, নহ'লে হুলস্থুল নকলোঁ আৰু। কিবা ছ'চিয়েল মিডিয়াৰ ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল নেকি তাহাঁত? ইনষ্টাগ্ৰামত আৰু হোৱাটছএপত কথা পাতিছিল। ফোন মাজে সময়ে মাৰিছিল। মইতো বাহিৰত থাকোঁ না, ইমান এটাতো গম নাপাওঁ না। ক'ত থাকছিল? কেৰেলা। এতিয়া নাহো বুলি কৈছে নেকি? নাহো বুলি কৈ আছিল। এতিয়া বাচ্ছাটো লৈ অসুবিধা হ'ব নেকি? পাছত অসুবিধা বহুত হৈ আছে। কষ্ট পাই আছোঁ, ক'লা ডাঙৰ লৈ আছোঁ আৰু। যিজন ল'ৰাৰ লগত পলাইছে সেই ল'ৰাজনৰ নাম কি? বিকাশ ৰায়, বিকাশ মালিগাঁৱৰ। এতিয়া বাচ্চাটো কি আপুনি বিচাৰে নেকি? মই বিচাৰোঁ, মোৰ লগতে আছে, মই ৰাখিব লাগিব আৰু। কিমান বছৰ হৈছে বাচ্চাটো? 3 বছৰ। হ'ব না?